এয়া অসম চিকিৎসা মহাবিদ্যালয়। চৰকাৰৰ মতে চিকিৎসা পৰীক্ষা ইয়াত সকলো বিনামূলীয়া। কিন্তু প্ৰকৃততে ইয়াৰ ভিতৰ চৰাত চলি আছে কি? কোনে ৰোগীৰ প্ৰাণৰ লগত খেলিছে হেতালি? প্ৰাণৰ তাৰণাত অথবা জৰুৰীকালীন চিকিৎসাৰ বাবে AMCHলৈ ঢপলিয়াই আহে ৰোগী। কিন্তু চৌহদত প্ৰৱেশ কৰি হাহাকাৰময় হৈ পৰে ৰোগীৰ বা আত্মীয়ৰ অৱস্থা। ৰোগীক ভৰ্তি কৰোৱাৰ পিছতে চিকিৎসকে কৰিবলৈ দিয়ে এটাৰ পাছত আনটোকৈ পৰীক্ষা। কিন্তু পৰীক্ষাৰ নামত AMCHত চলে কেৱল কমিছনৰ বেহা। 600 টকা দেখিছেনে? 600 টকা দেখিলে না সাইডত লিখা আছে। এই 600 টকাটো মই আপোনাক উল্লেখ কৰিছো। ৰেফাৰেল AMC ডক্টৰ এই চক। এটো মেডিকেল কলেজে এনকোয়াৰি কৰিব লাগে। ইয়াত যে ৰেফাৰেল AMC ডক্টৰ লিখা আছে এই মানে কি? এখন কাগজ মোৰ ওচৰত আছে। ইয়াত আছে আপোনাৰ অৰ্থ 1 AMCH সেন্টাৰ নেম। এটো চক সেন্টাৰ নেম ইয়াত চক সব কম্পিউটাৰ টাইপ মৰা আছে। সেন্টাৰ নেম অৰ্থ 1 AMC। তাৰমানে অৰ্থপেডিক্স 1ৰ ডাক্তৰে ৰেফাৰ কৰিছে বুলি এখন কাগজ আছে। এখন কোৰ হয় লেবৰেটৰীৰ ভিতৰ ইন্টাৰনেল কাগজ মোৰ ওচৰত আহিছে। ডিব্ৰুগড়ৰ এইগৰাকী সমাজ সেৱকে সাংবাদিকৰ আগত এটাকৈ ফাদিল কৰিলে AMCHৰ ভিতৰ চৰাত চলি থকা কমিছন নজৰ তথ্য। শাসকীয় প্ৰতিগৰাকী নেতাৰ মুখতে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ উন্নতিৰ প্ৰসংগ। কিন্তু উজনি অসমৰ চিকিৎসাৰ প্ৰাণকেন্দ্ৰ অসম চিকিৎসা মহাবিদ্যালয় সকলো চিকিৎসা বা পৰীক্ষা বিনামূলীয়াকৈ সম্ভৱপৰ হোৱাৰ পিছতো কিয় ব্যক্তিগত লেবৰেটৰীলৈ পঠাই চিকিৎসক বা AMCH কৰ্তৃপক্ষই? চৰকাৰে ফ্ৰী ব্যৱস্থা কৰি দিছে। তাৰ পিছত যদি এনেকুৱা ধৰণে মানুহে যদি কাৰ্ডখন লৈ অহাৰ পিছত এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৈছে যাৰ ওচৰত ৰেচন কাৰ্ড থাকিব তেওঁ ফ্ৰী ব্যৱস্থা পাব। এনেকুৱা ব্যৱস্থা যদি হাতত মানুহৰ কাৰ্ডখন লৈ অহাৰ পিছত যদি মেডিকেলত যদি এনেকৈ মিছগাইড কৰি যদি মানুহক ফ্ৰী ব্যৱস্থাটো যদি পইচা দিবলগীয়া কণ্ডিশ্যন এটা আনি দিয়ে তাৰ পৰা আমি কি বুজি পাম? মেডিকেল কলেজত এনেকুৱা এটা ডাঙৰ নেক্সাছ গ্ৰুপ জড়িত হৈ আছে। প্ৰকৃততে এয়া কমিছনৰ অংক নেকি? অসম চিকিৎসা মহাবিদ্যালয়ৰ বাহিৰৰ একাংশ পৰীক্ষাগাৰৰ পৰা লাখ লাখ টকাৰ কমিছন লাভ কৰে বাবে দালালৰ হতুৱাই ব্যক্তিগত লেবৰেটৰীসমূহলৈ পঠিয়াই নেকি চিকিৎসক অথবা অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই? কোনে কোনে ভাগ পায় এই কমিছনৰ অংকৰ? কোনো চিকিৎসক বা কৰ্মচাৰীৰ পকেট গৰম কৰাৰ স্বাৰ্থতে নিৰীহ লোকক বনোৱা হৈছে নেকি বলিৰ পঠা? বাৰম্বাৰ এই লুণ্ঠন ৰাজৰ বিৰুদ্ধে অভিযোগ দিয়াৰ পিছতো কিয় নিমাত বিভাগীয় কৰ্তৃপক্ষ? এইসমূহ ৰহস্য সোনকালেই পোহৰলৈ আহিব। ডিব্ৰুগড়ৰ পৰা মৃদুল হাজৰিকাৰ সহযোগত ৰাজু সোণোৱালৰ ৰিপৰ্ট NB নিউজ। NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।